হ্যালো গাইস, ওয়েলকাম ব্যাক টু দ্য আনাদার ভিডিও। গাইস এই ভিডিও সম্পর্কে একটা গুৰুত্বপূৰ্ণ খবৰ। গাইস সকলোৱে চাগে গম পায় যে চুইমিং মেচিন আৰু ই ৰিক্সাৰ কাৰণে আবেদন চলি আছে। আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো ফ্ৰীতে প্ৰদান কৰিব নিবনুৱাসকলক। তো তাৰ বিষয়ে আলোচনা কৰিম। কেনেকৈ কি কৰিব এপ্লাই সকলোখিনি ডিটেইলছ ভিডিঅ'টো আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ এনেধৰণৰ ভিডিঅ' মই সদায় লৈ আহোঁ। ফাৰ্ষ্ট অফ অল আপোনাক কি কৰিব লাগিব, এটা ৱেবছাইট আছে যিটো নেকি আপুনি যাব লাগিব। ৱেবছাইটৰ যিটো লিংক আছে সেইটো ডেছক্ৰিপশ্যনত দিয়া হ'ব, আপোনালোকে ডাইৰেক্টলি সেইটো লিংকত যাব পাৰে। হয় গাইজ, ডেছক্ৰিপশ্যনত যিটো লিংক আছে ৱেবছাইটৰ, সেইটো ৱেবছাইট এইটো হ'ল আমাৰ ৱেবছাইট। ইয়াত আহিব, অহাৰ পিছত আপোনালোকে কি কৰিব, এই যিটো দেখা পাইছে AMDB স্কিম অনলাইন এপ্লাই ফৰ ই ৰিক্সা চুইং মেচিন ফেশ্বন ডিজাইন মেচিন কোচিং ফৰ UPSC আছাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড স্কিম 2024। চিম্পলি ইয়াত ক্লিক কৰি দিব। এই বাটনটো ক্লিক কৰাৰ পিছত ক্ল'জ কৰি দিব এইটো এড। তাৰপিছত আপুনি অলপ তলত যাব, ইয়াত সকলোখিনি ডিটেইলছ ইয়াত আছে, কি কি লাগিব, কি ডকুমেণ্টছ লাগিব, সকলো ডিটেইলছ ইয়াত মেনশ্যন আছে। যদি ডকুমেণ্টছৰ ক্ষেত্ৰত ক'ব যাওঁ, কি ডকুমেণ্টছ লাগিব, আপোনাৰ ফাৰ্ষ্ট অফ অল আপোনালোকৰ HSLC এডমিট লাগিব। তাৰপিছত আপোনালোকৰ অল মাৰ্কশ্বিট লাগিব, SSLC, পিছত আপোনাৰ গ্ৰেজুৱেশ্যনৰ যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তাৰপিছত আপোনাৰ লাগিব ফটো চিগনেচাৰ, তাৰপিছত মানে ইনকাম চাৰ্টিফিকেট লাগিব, লগতে তাৰপিছত আপোনাৰ যদি কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু যদি জেনেৰেল কাষ্টৰ কাষ্ট চাৰ্টিফিকেট দৰকাৰ নাই। তাৰপিছত বাকী আপোনাৰ এইখিনি ডিটেইলছ লাগিব। ইয়াত সকলোখিনি ডিটেইলছ ইংলিছ আৰু আছামিজ দুয়োটা লেংগুৱেজত আছে, আপোনালোকে গৈ চেক কৰিব পাৰে, ডিছক্ৰিপশ্যনত লিংকটো থাকিব। যদি এপ্লাই কৰিব বিচাৰে ই ৰিক্সাৰ কাৰণে চিম্পলি ইয়াত ক্লিক কৰিব, চুইং মেচিনৰ কাৰণে এইটো চিম্পলি ইয়াত ক্লিক কৰিব। ডেছক্ৰিপশ্যনত সকলোখিনি ডিটেইলছ থাকিব, ৱেবছাইটৰ লিংক দিয়া থাকিব, আপোনালোকে পঢ়ি ল'ব। নটিফিকেশ্যন চাব, নটিফিকেশ্যন ক্লিক কৰিব, এইটোত নটিফিকেশ্যন চাই ল'ব, অফিচিয়েল ৱেবছাইট আছে এইটো। আৰু যিটো হোৱাটছএপ চেনেল আছে সেইটোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে জইন কৰি ল'ব। ঠিক আছে, তাত আমি সকলোবোৰ আপডেট দি থাকোঁ। আৰু যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, আৰু এটা লাইক কৰিলে বহুত এটা ভাল পাম। গতিকে এটা লাইক এতিয়াই কৰি দিব। যদি আলোচনা কৰোঁ ই ৰিক্সা স্কিমৰ কাৰণে কেনেকৈ এপ্লাই কৰিব, এইটো ল'ৰাসকলৰ বাবে আৰু চি মিস্ত্ৰীসকলৰ মানে ফিমেলৰ কাৰণে। ঠিক আছে, তো চিম্পলি ক্লিক হেয়াৰ যিটো বটন আছে, চিম্পলি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ এটা ইনফৰমেশ্যন আহিব, এনেকুৱা পেজ আহিব। চিম্পলি ইয়াত কোৰ্চ টাইপটো আপুনি চিলেক্ট কৰিব। ঠিক আছে, তাত যদি আপুনি ই ৰিক্সাৰ কাৰণে এপ্লাই কৰে, ই ৰিক্সা চিলেক্ট কৰিব। ইয়াত আপোনাৰ নাম দিব, আপোনাৰ ফাদাৰ নেম দিব, মোবাইল নাম্বাৰটো দিব, তাৰপিছত আপোনাৰ যিটো জেণ্ডাৰ আছে সেইটো দিব, ভিলেজ বা টাউন দিব, পোষ্ট অফিচ ইয়াত দিব, পুলিচ ষ্টেচন ইয়াত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। ঠিক আছে, তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ইয়াৰ পৰা ব্লকটো চিলেক্ট কৰিব, পিনক'ড, তাৰপিছত ডেট অফ বাৰ্থ, আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ, যিখিনি ইয়াত ৰিকুৱাৰ্ড বুলি অপশ্যন আছে, ৰিকুৱাৰ্ড লিখা আছে এইখিনি ইনফৰমেশ্যন দিয়াটো আপোনাৰ মেণ্ডাটৰী দিবই লাগিব। তাৰপিছত আপুনি ইয়াত কোৱালিফিকেশ্যন চিলেক্ট কৰিব, যদি গ্ৰেজুৱেশ্যন, যদি ক্লাছ 5 পাছ কৰিছে 5, 8 পাছ হ'লে 8, মাধ্যমিক হ'লে মাধ্যমিক মিনছ ক্লাছ 10, আৰু যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে SSLC দিব, আৰু গ্ৰেজুৱেশ্যন দিব। ইয়াত যদি আদাৰ কোৱালিফিকেশ্যন আপোনাৰ আছে কিবা দি দিব, ধৰি লওক কম্পিউটাৰ ADCA, DCA, PGDCA তেনেকুৱা ধৰণৰ। কাষ্টটো চিলেক্ট কৰিব আপুনি ইয়াৰ পৰা, জেনেৰেল কাষ্ট হয় কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব নালাগে। মাইনৰ আৰু আপোনাৰ কমিউনিটি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ৰিলিজনটো যদি আছে দি দিব, নহ'লে নিদিলেও প্ৰব্লেম নাই, এইটো ৰিকুৱাৰ্ড নহয়। প্ৰিভিয়াছ ট্ৰেইনিং ইয়াত ন' কৰি দিব। ইয়াত এইটো যদি লৈছে য়েছ কৰিব, যদি লোৱা নাই ট্ৰেইনিং আগতে ন' কৰি দিব। ঠিক আছে, আপোনাৰ এজ অন 1 জানুৱাৰী 2024, এইটো আপুনি কি কৰিব, এজ কেলকুলেট ভালকৈ কৰি ল'ব। আপোনাৰ 1 জানুৱাৰী 2024 আপোনাৰ বয়স কিমান। ঠিক আছে, তাৰপিছত আপোনাৰ হৈ গ'ল ফেমিলি ইনকাম কিমান, সেইটো দি দিব ইয়াত। যদি আপোনাৰ 1,20,000 হয়, এনেকৈ দিব, আৰু ইয়াত এটা নোট কৰিব, 3 লাখৰ তলত হ'ব লাগিব। ঠিক আছে, এতিয়া আহিল ডকুমেণ্টছ আপোনাৰ ইয়াত ফটো আপলোড কৰিব। কেণ্ডিডেট ফটো দেখা পাইছে, আপোনাৰ 100 মেক্সিমাম আপোনাৰ চাইজ 100 KB তলত হ'ব লাগিব। ঠিক আছে, আপোনাৰ চিগনেচাৰ আপলোড কৰিব ইয়াত আপোনাৰ আধাৰ কাৰ্ড, আইডেণ্টি প্ৰুফ যিকোনো দিব পাৰে, ভোটাৰ ID দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে, পান কাৰ্ড দিব পাৰে, বা এনি আদাৰ ডকুমেণ্ট PDF-ত দিব লাগিব, সেইটো 500 KBৰ ভিতৰত। ঠিক আছে, তাৰপিছত এড্ৰেছ প্ৰুফ আপুনি আধাৰ কাৰ্ড দিব পাৰে PDF-ত, আপোনাৰ স্কুল চাৰ্টিফিকেটটো দিব, যিটো মানে SSLC চাৰ্টিফিকেট সেইটো দিব। তাৰপিছত আপোনাৰ হৈ গ'ল ইনকাম চাৰ্টিফিকেট ইছ্যুড ফ্ৰম কম্পিটেণ্ট অথৰিটি, PDF অনলি। এইটো ইনকাম চাৰ্টিফিকেট চাৰ্কল অফিচৰ পৰা লাগিব। যদি আপুনি চাৰ্কল অফিচৰ পৰা এপ্লাই কৰিব বিচাৰে, আমি অনলাইন কৰি দিওঁ, ডেছক্ৰিপশ্যনত এটা নাম্বাৰ আছে, সেইটোত হোৱাটছআপ কৰিলে হ'ল।
তাৰপিছত আপোনাৰ এইজ প্ৰুফৰ কাৰণে আপুনি SSI এডমিট দিব পাৰে, লগতে আদাৰ ডকুমেণ্ট যদি থাকে দি দিব। SSI এডমিট যদি থাকে দিয়াটো দি দিব, সেইটো বেটাৰ বুলি ভাবোঁ। আৰু PDF দিব লাগিব, 500 KB ভিতৰত হ'ব লাগিব। তো ছাবমিট কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব, সেই OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ছাবমিট হৈ যাব। গতিকে এইখিনি আছিল ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। লগ পাম নতুন ভিডিঅ'ৰ সৈতে আজিলৈ মানে থেংকছ।